নমস্কাৰ লুচেন জিকেৰ উন্নতি ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আমি লুচেন জিকে সিৰিজটো আকৌ বেক কৰিছোঁ কাৰণ বহুতে ৰিকুৱেষ্ট কৰিছিল যে লুচেন জিকে সিৰিজটো আনিব লাগে কাৰণ আমাৰ পৰীক্ষাৰ কাৰণে বহুত ইম্পৰ্টেণ্ট হৈ আছিল সেই লুচেন জিকে সিৰিজটো। গতিকে আপোনালোকৰ ৰিকুৱেষ্ট মৰ্মে আমি লুচেন জিকে সিৰিজ অলৰেডি আমি 22টা পাৰ্ট ইতিমধ্যে দিলোঁ। আজি এইটো 23 নম্বৰ ভিডিঅ'। চ' আমি প্লেলিষ্ট আকাৰে দিয়া আছে লুচেন জিকে সিৰিজ আপোনালোকে চাব। এডিআৰই এক্সামৰ লগতে বিভিন্ন ধৰণৰ কম্পিটিটিভ এক্সামৰ কাৰণে লুচেন জিকে সিৰিজটো বহুত ইম্পৰ্টেণ্ট হয় কাৰণ ইয়াৰ পৰা বহুকেইটা কুৱেশ্যন আহে। আৰু আপোনালোকে যদি আমাৰ বিশ্বাসী বন্ধু চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ল'ব কাৰণ আমাৰ বিশ্বাসী বন্ধুৰ জৰিয়তে আপোনালোকে ছ'চিয়েল ষ্টাডিজ, লুচেন জিকে, আছামীয়া বুক এনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ সিৰিজ আপোনালোকৰ পৰীক্ষাত আহিবলগীয়া কুৱেশ্যন এনচাৰ পাব। তো এটা ৰিকুৱেষ্ট সামান্য আপোনালোকে ছাবস্ক্ৰাইব কৰাৰ পিছত বেল আইকনটো দবাই দিব যাতে আমাৰ ভিডিঅ' আহিলে সকলোকে আগতে পায়। বেছি দেৰি নকৰোঁ, আজি কেইটামান গুৰুত্বপূৰ্ণ কুৱেশ্যন লৈ আছোঁ এই কিতাপখনৰ পৰা। চ' আপোনালোকে কুৱেশ্যনকেইটা এটেণ্ড কৰিব, কিমানকেইটা শুদ্ধ উত্তৰ দিব পাৰিলে মোক কমেণ্ট কৰিব। আৰু এই PDFটো আপোনালোকে আমাৰ টেলিগ্ৰাম চেনেলত পাই যাব। টেলিগ্ৰাম চেনেলৰ লিংকটো ডিছক্ৰিপশ্যনত দিয়া আছে, তাতে জইন হৈ ল'ব। আৰু টেলিগ্ৰাম চেনেলত আপোনালোকে সকলোবোৰ PDF ফ্ৰীতে পাব, কোনো ধৰণৰ 1 টকাও দিব নালাগে। অ'কে, চ' আমি ফাৰ্ষ্ট কুৱেশ্যনটোলৈ আহিছোঁ। আমাৰ ফাৰ্ষ্ট কুৱেশ্যনটো হৈছে ইণ্ডিয়াছ ফাৰ্ষ্ট আৰ্ম নিউক্লিয়াৰ ছাবমেৰিন ইজ। আমাৰ ভাৰতৰ প্ৰথম নিউক্লিয়াৰ ছাবমেৰিনখন কোনখন? ইয়াৰ ভিতৰত কোনটো শুদ্ধ উত্তৰ হ'ব মোক কমেণ্ট কৰিব দেই, যে ইণ্ডিয়াছ ফাৰ্ষ্ট আৰ্ম নিউক্লিয়াৰ ছাবমেৰিন কোনখন? কোনখন হ'ব যেন লাগিছে? কাৰেক্ট এনচাৰটো হৈছে অপশ্যন চি ইজ এ ৰাইট এনচাৰ। অ'কে, INS আৰিহান্ত। অ'কে, INS আৰিহান্ত হৈছে আমাৰ ইণ্ডিয়াছ ফাৰ্ষ্ট আৰ্ম নিউক্লিয়াৰ ছাবমেৰিন। এইটো মনত ৰাখিব, আহিব পাৰে যে আৰ্ম নিউক্লিয়াৰ ছাবমেৰিন ইণ্ডিয়াৰ প্ৰথমখন কোনখন আছিল? INS আৰিহান্ত। অপশ্যন চি ইজ এ ৰাইট এনচাৰ, মনত থাকিব। গুড। নেক্সট কুৱেশ্যনটো হৈছে হু ইজ দ্য অথৰ অফ ব্লেক বিউটি। ব্লেক বিউটি নামৰ কিতাপখনৰ লিখক কোন? কিতাপখনৰ নাম মনত ৰাখিব, ব্লেক বিউটি। আৰু এই কিতাপখনৰ লিখক কোন? কমেণ্ট কৰকচোন, কোন হ'ব পাৰে? আপোনালোকে চাই আছে বিশ্বাসী বন্ধু, আৰু এই PDFটো আপোনালোকে য'তে পায়, যদি কাৰোবাৰ তাত PDFটো আপোনালোকৰ পায় তেনেহ'লে আপোনালোকে আমাৰ ইউটিউব চেনেলৰ নাম হৈছে বিশ্বাসী বন্ধু, এইটো ইয়াতে আপোনালোকে চাৰ্চ কৰি ল'ব পাৰিব। অ'কে, ইয়াৰে শুদ্ধ উত্তৰটো হৈছে এন্না চেৱেল। অ'কে, এন্না চেৱেল হৈছে ৰাইট এনচাৰ। অপশ্যন ডি ইজ এ ৰাইট এনচাৰ। গতিকে ব্লেক বিউটি কিতাপখনৰ লিখক হৈছে এন্না চেৱেল, নামটো মনত ৰাখিব। নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ। হু ইজ দ্য অথৰ অফ দ্য বুক দ্য আইডিয়া অফ ইণ্ডিয়া। দ্য আইডিয়া অফ ইণ্ডিয়া কিতাপখনৰ লিখক কোন? কোন হয় এই কিতাপখনৰ লিখক? দ্য আইডিয়া অফ ইণ্ডিয়া কিতাপখনৰ লিখক হ'ল সুনীল খিলনানী। অ'কে, অপশ্যন চি ইজ এ ৰাইট এনচাৰ। সুনীল খিলনানী হৈছে দ্য আইডিয়া অফ ইণ্ডিয়াৰ লিখক, মনত থাকিব কোন? সুনীল খিলনানী। নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ। হু ইজ দ্য অথৰ অফ দ্য বুক দ্য ৰাইটছ অফ মেন। দ্য ৰাইটছ অফ মেন কিতাপখনৰ লিখক কোন? কমেণ্ট কৰকচোন। কোন হ'ব পাৰে বাৰু? দ্য ৰাইটছ অফ মেন কিতাপখনৰ লিখক হৈছে, শুদ্ধ উত্তৰ কমেণ্ট কৰিলেনে? অপশ্যন ডি ইজ এ ৰাইট আনচাৰ, থমাছ পেইনে। অ'কে, থমাছ পেইন হৈছে আপোনাৰ দ্য ৰাইটছ অফ মেন কিতাপখনৰ লিখক বা ৰাইটাৰ। অ'কে, অপশ্যন ডি ইজ এ ৰাইট আনচাৰ। নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ। হুইচ অফ দ্য ফলোয়িং কাণ্ট্ৰি ইজ নট এ মেম্বাৰ অফ চাৰ্ক। ইয়াৰ ভিতৰত কোনখন দেশ চাৰ্কৰ সদস্য নহয়? কোনখন দেশ চাৰ্কৰ সদস্য নহয় মোক জনাব লাগে কমেণ্ট কৰি। কোনখন দেশ চাৰ্কৰ সদস্য নহয় যেন লাগিছে? য়েছ, কাৰেক্ট এনচাৰ হৈছে চাইনা। চাইনা বৰ্তমান চাৰ্কৰ সদস্য নহয়, মনত ৰাখিব। ইম্পৰ্টেণ্ট কুৱেশ্যন হয়, সেইটো মনত ৰাখিব। নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ। ৱৰ্ল্ডছ ফাৰ্ষ্ট কেমেল হস্পিটেল ইজ লোকেটেড ইন হুইচ চিটি। এইটো কুৱেশ্যন প্ৰায় পৰীক্ষাত আহে, এডিআৰইটো অহাৰ চান্স আছে। গতিকে মনত ৰাখিব যে বিশ্বৰ ভিতৰত প্ৰথম উটৰ হস্পিটেল ক'ত আছে? কেমেল হস্পিটেল ক'ত আছে?
ক'ত আছে বাৰু কোন ঠাইত য়েছ উত্তৰটো কোৱাৰ আগতে আকৌ এবাৰ ৰিকুৱেষ্ট কৰিছোঁ চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ল'ব যদিহে ভাল লাগে আমাৰ আগৰ ভিডিঅ'বোৰ চাব বহুকেইটা ইম্পৰ্টেণ্ট চিৰিজ আমি ডিছকাছ কৰি আছোঁ এডিআৰ এক্সামৰ কাৰণে গতিকে অ'কে চ' ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ডুবাই ডুবাইত কি আছে কেমেল হস্পিটেলখন আছে ক'ত আছে ডুবাইত আছে নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ চেণ্ট্ৰেল পটেটো ৰিচাৰ্চ ইনষ্টিটিউট ইজ লোকেটেড ইন কেন্দ্ৰীয় আলু ৰিচাৰ্চ ইনষ্টিটিউটখন ক'ত আছে পটেটো ৰিচাৰ্চ ইনষ্টিটিউটখন ক'ত আছে চেণ্ট্ৰেল পটেটো ৰিচাৰ্চ ইনষ্টিটিউট ক'ত আছে কোনখন ঠাইত আছে প্ৰবাবলি এইবিলাক কুৱেশ্যন সুধি থাকে কিন্তু হঠাৎ যদি সুধি দিয়ে আপোনালোকে নোৱাৰিলে কিন্তু বহুত বেয়া লাগিব এটা এটা কুৱেশ্যনৰ আপোনালোকে জানে কিমান ইম্পৰ্টেণ্ট জিকে পাৰ্টৰ হয়নে চ' লুচেন জিকে চিৰিজটো সেইকাৰণে মই আকৌ বেক কৰিছোঁ কাৰণ আপোনালোকে জানে লুচেন জিকে চিৰিজটো বহুকেইটা কুৱেশ্যন আহে এই চিৰিজৰ পৰা ইয়াৰ শুদ্ধ উত্তৰটো হৈছে চিমলা চিমলা আপোনাৰ চেণ্ট্ৰেল পটেটো ৰিচাৰ্চ চেণ্টাৰ ক'ত আছে ৰিচাৰ্চ ইনষ্টিটিউট চিমলাত আছে নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ নেতাজী সুভাষ নেশ্যনেল ইনষ্টিটিউট ইজ লোকেটেড ইন নেতাজী সুভাষ নেশ্যনেল ইনষ্টিটিউটখন ক'ত আছে ক'ত আছে নেতাজী সুভাষ নেশ্যনেল ইনষ্টিটিউটখন একদম কাৰেক্ট এনচাৰ হৈছে ক'ত আছে বাৰু পাটিয়ালাত আছে পাটিয়ালাত কি আছে কেতিয়াবা সুধিব পাৰে যে নেশ্যনেল ইনষ্টিটিউট নেতাজী সুভাষ চন্দ্ৰ বসুৰ যিখন ইনষ্টিটিউট নেশ্যনেল ইনষ্টিটিউট সেইখন ক'ত আছে পাটিয়ালাত আছে নামটো মনত ৰাখিব নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ দ্য 11th ব্ৰিক্স ছামিট ইন 2019 শিডিউল টু বি হেল্ড 2019 চনত ব্ৰিক্সৰ যি 11 সংখ্যক যি ছামিট হৈছিল অনুষ্ঠিত হৈছিল সেয়া ক'ত কোনখন দেশত হৈছিল দ্য 11th ব্ৰিক্স ছামিট ইন 2019 শিডিউল টু বি হেল্ড ক'ত অনুষ্ঠিত হৈছিল 11 নম্বৰ ব্ৰিক্সৰ ছামিট বা সন্মিলনখন য়েছ কাৰেক্ট এনচাৰ হৈছে ব্ৰাজিলত কোনখন দেশত আহিব পাৰে কিন্তু 2019 চনত যিখন ব্ৰিকৰ সন্মিলন হৈছিল ব্ৰিক্সৰ সেইখন ক'ত হৈছিল আপোনাৰ ব্ৰাজিলত হৈছিল আৰু 2019ত ব্ৰিক্সৰ যি সন্মিলন হৈছিল সেইখন কিমান নম্বৰ সন্মিলন আহিব পাৰে 11 নম্বৰ অ'কে 11 ব্ৰিক্স ছামিট ক'ত হৈছিল ব্ৰাজিলত হৈছিল মনত ৰাখিব নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ দ্য বিবেকানন্দ ৰক মেমৰিয়েল ইজ লোকেটেড ইন স্বামী বিবেকানন্দৰ যিটো মেমৰিয়েল ৰক মেমৰিয়েল কোনখন ঠাইত আছে ইয়াৰ কাৰেক্ট এনচাৰটো হৈছে কন্যাকুমাৰীত আছে ক'ত আছে কন্যাকুমাৰীত কি আছে বিবেকানন্দ ৰক মেমৰিয়েল আহিব পাৰে কিন্তু মনত ৰাখিব যে বিবেকানন্দ ৰক মেমৰিয়েল কন্যাকুমাৰীত আছে সেইটো মনত ৰাখিলে হ'ল চ' আজি লুচেন জিকে চিৰিজৰ বেছিক কুৱেশ্যন অনা নাই ইম্পৰ্টেণ্ট কেইটামান কুৱেশ্যন আনিছোঁ আপোনালোকে সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাৰ বিশ্বাসী বন্ধুৰ ভিডিঅ' শেষলৈকে চোৱাৰ বাবে আৰু আমি অকল লুচেন জিকে চিৰিজ এডিআৰ কাৰণে নহয় 32,000+ আপকামিং যি পৰীক্ষা আহি আছে সেই পৰীক্ষাৰ কাৰণে আমি এই চিৰিজটো কণ্টিনিউ কৰি আছোঁ গতিকে চিৰিজটো যদি লাগে আপোনালোকে মোক কমেণ্ট কৰিব আৰু এই PDF-টো আপোনালোকে আমাৰ টেলিগ্ৰাম চেনেলৰ পৰা ডাউনলোড কৰি ল'ব পাৰিব চ' আজিলৈ মানে অন্য এটা ভিডিঅ'ত আকৌ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে জয় হিন্দ জয় অসম